আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে, আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব, আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনেধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম, আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল এজেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য, তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব। কিন্তু 108ও মুকলি থাকিব, এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108ও থাকিব। কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হ'লে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জেগাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। চ' হেল্থ, ডিজাষ্টাৰ ৰেছপন্স, ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন, আৰু এইটো 24x7 থাকিব। ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে, ঘটনা হৈছে, ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে, যি ঘটনা হ'লে ৰাতি হ'লেও এই 200খন গাড়ী 24x7 ই এক্টিভ হৈ থাকিব, যেনেকৈ এম্বুলেন্স এক্টিভ হৈ থাকে। এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব। এইটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত। আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে, ইয়াৰ লগত গাড়ীৰ দামটো নাই, গাড়ী আমি ইতিমধ্যে কিনি লৈছোঁ। আজি আমাৰ কেবিনেটত আছাম মাইনৰ মিনাৰেল কনচেশ্যন ৰুলছ 2030খন আমি সংশোধন কৰোঁ। আপোনালোকে দেখা পায় যে অৰুণাচল, নাগালেণ্ড, মিজোৰাম, বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ শিল আহে, কিন্তু সেই শিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছেনে নাই তাক আমি চাব নোৱাৰোঁ। দ্বিতীয়তে কথা, অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে, তেতিয়াহ'লে অসমৰ ব্যৱসায়ীবিলাকে ৰয়েলটি দিব লাগে, বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ। গতিকে কম্পিটিশ্যনত আমাৰ ব্যৱসায়ীসকলে শিল বালি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ পৰা আহিব। গতিকে আজি আমি
এই আইনখন এমেণ্ডমেণ্ট কৰিছোঁ যে অসমত শিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কুৱেৰ মিটাৰ আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু জিএছটি দি আহিব লাগিব বিনা ৰয়েলটি জিএছটি অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব 3 নম্বৰ আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকে বানপানী আহি গ'ল শিল আমি নোপোৱা হৈ যাওঁ আইনখন এনেকে অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব মহলটো হ'ল নদীৰ কাষত বানপানী আহি গ'ল আমি বালি নোপোৱা হলো গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব তাৰমানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰমিশন দিছো ঠিক তেনেকে আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে সাৰ্চ কৰিব পাৰিব সিজাৰ কৰিব পাৰিব ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই ৰেলৰ অফিচাৰক সামন কৰিব পাৰিব হাইৱে আমাক ৰয়েলটি দিয়া নাই হাইৱেৰ অফিচাৰক সামন কৰিব পাৰিব অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছো যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়েলটি যাতে অসমৰ বৃদ্ধি হয় আজি আমি আমুল আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে এটা মিল্ক প্ৰসেসিং ইউনিট বিশ্বনাথ চাৰিআলিত তেওঁলোকে স্থাপন কৰিব ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে কাম চলি আছে ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰসেসিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন দিছে যোৱা কেইদিনমান আগত বিশেষকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে মই কেইটামান অস্টেৰিটি মেজাৰ দিছিলো যে আমাৰ যেহেতু ৱেষ্ট এছিয়া যুদ্ধ চলি আছে সেইকাৰণে আমি কিছু নিয়ম নীতি মিতবায়িতা একেদিন মানি চলিম ইয়াৰ ভিতৰত যেহেতু এতিয়া আমেৰিকা আৰু ইৰাণৰ যুদ্ধ শেষ হ'ল সেইকাৰণে ইয়াৰ ভিতৰত এটা শৰ্ত আজি আমি শিথিল কৰি দিছো আমি কৈছিলো যে সৰকাৰি অফিচাৰে ব্যক্তিগত বা সৰকাৰি কামত বিদেশত যাব নোৱাৰিব আজিৰ পৰা আমি এটো কৈছো যে যদি কোনোবাই নিজৰ টকা পইচাৰে বিদেশত যাব পাৰিব আৰু যদি সৰকাৰৰ কিবা জৰুৰী কামত বিদেশত যোৱাৰ প্ৰয়োজন হয় ট্ৰেনিং প্ৰগ্ৰাম আদি ইয়াৰ যেটো আমি বন্ধ কৰিছিলো আজি আমি হেতু প্ৰত্যাহাৰ কৰিছো যেহেতু ৱেষ্ট এছিয়ান ক্ৰাইসিসটো বৰ্তমান নাই আৰু বহুত মানুহে ব্যক্তিগতভাৱে কোনো কাৰোবাৰ লৰা বাহিৰত পঢ়ি আছে আন কিবা আছে যাবৰ কাৰণে আবেদনো কৰি আছিল যোৱা দুমাহ আমি কাকো অনুমতি দিয়া নাছিলো কিন্তু আজিৰ পৰা ফৰেন ট্ৰেভেলছ আমাৰ অফিচাৰসকলে কৰিব পাৰিব কিন্তু চৰকাৰৰ আগতীয়া অনুমতি লৈ বিনা অনুমতিত নহয় with the advance permission of the government permission লোৱাৰ পিছতহে তেওঁলোকে পাৰিব আমি ৰাজ্য চৰকাৰে সেন্ট্ৰেল এক্টৰ লগত সামঞ্জস্য ৰাখি দা আসাম শপছ এণ্ড এষ্টাব্লিছমেণ্ট একখন আজি সংশোধনৰ প্ৰস্তাৱ আজি আমি অনুমোদন কৰো ঠিক তেনেকে মাইক্ৰো স্মল আৰু মিডিয়াম এন্টাৰপ্ৰাইজৰ সহায় কৰিবৰ কাৰণে আমি এখন আইন আজি অনুমোদন কৰো আসাম মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন বিল 2026 এইখনৰ মতে ক্ষুদ্ৰ উদ্যোগসকলে গভৰ্ণমেণ্টৰ কোনো অনুমতি নোলোৱাকৈ প্ৰথম 3 বছৰ উদ্যোগ স্থাপন কৰিব পাৰিব পাৰমিশনৰ কাৰণে ৰখি থাকিব নালাগে
তেওঁলোকে নিয়মখিনি মানি এপ্লিকেশ্যনখন কৰিব, এপ্লিকেশ্যন আহক বা নাহক, চৰকাৰে অনুমোদন দিয়ক বা নিদিয়ক, তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব। অকল ক্ষুদ্ৰ উদ্যোগ, বৃহৎ উদ্যোগ নহয়, আৰু পলিউটিং ইণ্ডাষ্ট্ৰী নহয়, প্ৰদূষণ